লগ পোৱাৰ এটা প্ৰচণ্ড তাৰণা মই ভিতৰৰ পৰা অনুভৱ কৰিবলৈ ধৰিলোঁ। মই বিলুক ক'লোঁ যে মই এতিয়াই ফাৰুকক এবাৰ লগ পাব খোজোঁ। বিলুৱে ক'লে যে অধিকাৰীৰ বাবুৰ দোকানৰ বাৰান্দাত এতিয়াও তাক লগ পোৱা যাব পাৰে। মই বৰ বেছি পলম নকৰিবলৈ থিৰাং কৰি বিলুক ক'লোঁ, তই এতিয়া যা, তোক পাছত লগ পাম। ভিতৰৰ কোঠাত এসোপা দৰৱ আৰু এজাপ প্ৰিছক্ৰিপশ্যনৰ ভিৰৰ মাজত মিমুক অকণমান খুৱাই ল'বলৈ তন্ময়ীয়ে আয়োজন কৰি আছিল। মই তন্ময়ীক ক'লোঁ যে জৰুৰী কাম এটাৰ বাবে মোৰ এতিয়া অকণমান বাহিৰলৈ ওলাই নগ'লেই নহয়, গতিকে মোক বিচাৰি কোনোবা আহিলে নিশা পলমকৈ নাইবা কাইলৈ পুৱাহে মোক লগ ধৰাৰ কথা তেওঁ ক'ব পাৰে। তোমাৰ চেল নম্বৰটো দি দিম নেকি? তন্ময়ীয়ে সুধিলে। নালাগে, মই ক'লোঁ, মই ছুইচটো অফ কৰি থ'ম। ছুইচ অফ কৰি থ'ব খোজা কথাটোত তন্ময়ীয়ে আপত্তি কৰিলে। মিমুৰ অসুখ, মিমুৰ কাৰণে যিকোনো মুহূৰ্ততে ঘৰখনত মোৰ দৰকাৰ হৈ যাব পাৰে। যিকোনো মুহূৰ্ততে এজন ডাক্তৰৰ, যিকোনো মুহূৰ্ততে নাৰ্ছিং হোমলৈ বুলি এখন গাড়ীৰ প্ৰয়োজন হৈ যাব পাৰে। বহুদিন এনেকুৱা হৈছে, আজি যে আকৌ তেনেকুৱা একো নঘটিব তাৰ কি নিশ্চয়তা আছে? আমাৰ কাৰণে এইবোৰ একো নতুন কথা নহয়। আমি এনেকৈ দৌৰি থাকিবলৈ শিকিছোঁ। দিনৰ পাছত দিন, মাহৰ পাছত মাহ আমি এনেকৈ হৈ পৰিছোঁ কোনো যুদ্ধকালীন প্ৰহৰীৰ দৰে সদা সতৰ্ক। এটা কঠিন ৰোগে মিমু নামৰ এটি 2 বছৰীয়া শিশুৰ সৈতে যুদ্ধ ঘোষণা কৰিছে। আমি তাইক পৰাজিত হ'বলৈ নিদিওঁ। এটা বেজী আৰু এটা ডিছপ'জেবল চিৰিঞ্জ সহজে বিচাৰি পোৱাকৈ থৈ মই তন্ময়ীক ক'লোঁ, বাৰু মই ছুইচটো অফ কৰি নথওঁ। মই যথেষ্ট লৰালৰি কৰিলোঁ, অথচ অধিকাৰী বাবুৰ দোকানৰ বাৰান্দাত ফাৰুকক লগ পোৱা নগ'ল। দোকানৰ কৰ্মচাৰী এজনে মোক জনালে যে মানুহজন শনি মন্দিৰৰ কিনাৰৰ গলিটোৰে খোজকাঢ়ি গৈ আছে। মই শনি মন্দিৰৰ কিনাৰৰ গলিটোৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ, অথচ ফাৰুকক তাতো লগ পোৱা নগ'ল। ফাৰুকক বিচাৰি মই শকত গছ এজোপাৰ গুৰিৰ পকি ঘূৰণীয়া ঠাই এডোখৰত বহি থকা মানুহবোৰলৈ চালোঁ। ৰাস্তাৰ দাঁতিত এলুমিনিয়ামৰ বাতি হাতত লৈ থকা মগনীয়াবোৰলৈও চালোঁ। পাণ তামোলৰ দোকানৰ সন্মুখত চিগাৰেট হুপি থকা গ্ৰাহকবোৰলৈও চালোঁ, অথচ সেই সম্ভাৱ্য ঠাইবোৰতো ফাৰুকক লগ পোৱা নগ'ল। মই বিফল মনোৰথ